ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা অলপ দিন আগতে যি 600টা প্ৰবীণ ডেৰী অফিচাৰৰ পদৰ কাৰণে অনলাইন এপ্লাই হৈছিলে তাৰ এডমিট কাৰ্ডসমূহ আহি গৈছে আৰু যদি আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 600টা প্ৰবীণ ডেৰী অফিচাৰৰ পদৰ কাৰণে অনলাইনত আবেদন কৰিছিলে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এক্সাম ডেটটো হ'ল ইয়াত দিছে আপোনালোকৰ 8, 16 আৰু 24 মাৰ্চত আপোনালোকৰ এক্সাম হ'ব আৰু এক্সামটো আপোনালোকৰ হ'ব অনলাইন প্ৰিমিলাৰী এক্সাম হ'ব আপোনালোকৰ আৰু ইয়াৰ টোটেল আপোনালোকৰ 600টা পোষ্টৰ এক্সামটো হ'ব আৰু এডমিট কাৰ্ডটো আপোনালোকৰ ৰিলিজ দিছে 28 ফেব্ৰুৱাৰীত তো যোৱাকালি আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 600টা প্ৰবীণ ডেৰী পদৰ এডমিট কাৰ্ডসমূহ ৰিলিজ দিছে আপোনালোকে ইয়াৰ কাৰণে এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ প্ৰথম ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত যাব আৰু তাত গৈ আপোনাৰ যোনটো অনলাইন এপ্লাই কৰা সময় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু আপোনাৰ ৰোল নাম্বাৰটো দি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰোল নাম্বাৰ আৰু পাছপৰ্টটো যদি আপোনালোকে পাহৰিছে আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো দি লগ ইন কৰিব পাৰিব আৰু লগ ইন কৰি আপোনালোকে এই 600টা প্ৰবীণ ডেৰী অফিচাৰৰ যি পদৰ এডমিট কাৰ্ড সেয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব